এয়া চাওক আমাৰ ৱৰ্কশ্বপত আজি ছাৰ্ভিচিং কৰাইছে ইণ্ডালকো জেনুইন চিন্থেটিক অইল। তেওঁৰ ইঞ্জিনত ব্যৱহাৰ কৰিছে, তেওঁৰ বাইকৰ ইঞ্জিনত। এয়া আমাৰ হেপী কাষ্টমাৰ। ডাঙৰীয়া কওকচোন, আপুনি ইণ্ডালকো অইলটো কিয় ব্যৱহাৰ কৰিছে? কিবা ভাল পাইছে নেকি? মই আগতে যিটো অইল ভৰাই আছিলোঁ সেইটোতকৈ মই ইণ্ডালকোটো ভৰোৱাৰ পৰা মই বহুত ভাল পাইছোঁ। প্লাছ মানে কি এইটো ভৰোৱাৰ পৰা মই তেলৰ মাইলেজটো ভাল পাইছোঁ। মানে মিনিমাম 500-1000 কিলোমিটাৰ মই বেছি চলাব পাৰিছোঁ। গতিকে ভৱিষ্যতলৈ মই এইটোকে ভৰাম বুলি এম লৈ সেইকাৰণে আজিও এইটোত ভৰাম বুলি আহিছে আৰু সেইকাৰণে এইটোকে ভৰাইছোঁ। আগতে ভৰাইছোঁ, ৰিজাল্টটো ভাল পাইছোঁ কাৰণে সেইকাৰণে আজিও আহিছোঁ ভৰাবলৈ। বহুত বহুত ধন্যবাদ। আৰু এইটো কোম্পানীটো বহুত ভাল কোম্পানী বুলিয়ে গম পাইছোঁ অলৰেডি। এইটো নিটকো কোম্পানীয়ে প্ৰভাইড কৰিছে আমাক। গুৱাহাটীত আছে, তেওঁলোকে প্ৰভাইড কৰিছে। বহুত ভাল পাইছোঁ তুমি, ৰিজাল্ট বহুত ভাল পাইছোঁ আৰু সেইকাৰণে আজিও মই এইটোকে ভৰাইছোঁ এতিয়া। বহুত ধন্যবাদ। এয়া আমাৰ হেপী কাষ্টমাৰ। তেওঁ ইণ্ডালকোটো ভৰাইছে দ্বিতীয়বাৰৰ বাবে ইয়াত, আৰু বহুত ভাল পাইছে। 2040 যিটো বাইকৰ কাৰণে এটা খুব ভাল প্ৰিমিয়াম অইল। আপোনাৰ তাতে ভৰাইছিলোঁ। হয়, ইয়াতে ভৰাইছে। থেংক ইউ ভেৰি মাছ। আৰু এই সুযোগতে মই আমাৰ নিটকো অফিচৰ সকলো কৰ্মকৰ্তা, ষ্টাফ সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে বস্তুটো আমাক প্ৰভাইড কৰি আছে। গতিকে থেংক ইউ নিটকো।